মই 5টা খাইছোঁ। 5টা খাইছিলা? অঁ খাই পেলাই কেনেকুৱা অৱস্থা? অলপ দেহটো দুৰ্বল হৈছে এতিয়া। টয়লেট হৈছে? টয়লেট হৈছিল মোৰ। বমি হৈছে? বমি হোৱা নাই, টয়লেট হৈছে 4বাৰ। তাৰ পাছত মেডিকেলত যোৱাৰ পাছত আৰু একবাৰ হৈছিল, 5বাৰ হৈছিল টোটেল। কিমানজন হৈছে টোটেল ষ্টুডেণ্ট? টোটেল ষ্টুডেণ্ট এইবাৰ শুনামতে 20 জন হৈছে। এইটো কেনেকুৱা অৱস্থাত আছে? ঠিকে আছে? এতিয়া ঠিকে আছে। বমি আৰু টয়লেটে? বমি আৰু টয়লেট। ছাত্ৰকেইটাই কৈছিলে মানে 5টা বনাই কেনে 5টা বনাই কেনে খুৱাইছিলোঁ মই। তুমি কেণ্টিন চলাই? কেণ্টিন চলাই মানে কেণ্টিনে আমাক মানে চলাব দিছে, সেইকাৰণে চলাই। এই মালটো ক'ৰ পৰা আনিছে 5টাটো? আমি 5টাটোতো 50জনৰ পৰা আনো সদায়। অঁ এইটো খোলাকে আছিল নেকি? খোলাকে মানে আমি খোলাকে আনিছিলোঁ, মানে 1.5 কিলো আনিছিলোঁ। 5টাটো খাই পেলাই মানে অসুস্থ হোৱা? এনেকৈ হোৱা বুলি কৈছে আৰু ছাত্ৰকেইটাই। বাকী বেলেগ অন্য বস্তু খোৱাতে? বেলেগ নাই, মানে ৰাতিপুৱা আমি প্ৰথম মানে 5টাই বনাইছিলোঁ আজি। এনেতো আমাৰ মানে পৰঠা বনোৱাই আৰু হোৱা নাই বুলি কৈছে। 5টা খাই কেনে হৈছে বুলি কৈছে। এইটো মানে 5টাটোৱে বেয়া আছিল নেকি? চাগৈ আজি মানে বেলেগ দিনত আমি সদায় আনো, মানে সদায়তো একো হোৱা নাই, আজিয়ে হৈছে মানে প্ৰথম মানে। অত্যন্ত দুখৰ বিষয় যে আমাৰ কেইবাগৰাকী ছাত্ৰ আমাৰ কেণ্টিনৰ খাদ্য গ্ৰহণ কৰাৰ পিছতেই তাৰমানে এই বমি কৰিলে। আৰু আমি কথাটো জানি আগতে আমি ছাত্ৰবিলাকৰ পৰা ঠিক তেনেকৈ স্পষ্টভাৱে জনা নাছিলোঁ। পিছত আমি হোষ্টেলৰ পৰা গম পালোঁ যে অকল এজন নহয়, কেইবাজনৰ ছাত্ৰ আমাৰ আক্ৰান্ত হৈ আছে। আমি ততাতৈয়াকৈ আমাৰ ষ্টাফক আমি মেডিকেললৈ লৈ যাবলৈ দিলোঁ তেওঁলোকক। তাৰপিছত ময়ো গ'লোঁ মেডিকেলত, আমাৰ চৰকাৰী মেডিকেলত। তাৰপিছত তাত ইনজেকশ্যন দিয়া হ'ল আৰু ঔষধ পাতি দি পঠাইছে। সেই অনুপাতে আমি ব্যৱস্থা লৈছোঁ ছাত্ৰবিলাকৰ। আমি জনামতে এই কেণ্টিনত হয় 5টা খোৱাৰ পিছতেই হৈছে, কিন্তু পৰঠাও গ্ৰহণ কৰিছে তেওঁলোকে, কিন্তু পৰঠা খোৱাবিলাকৰ একো হোৱা নাই। কিন্তু 5টা যিটো গ্ৰহণ কৰিছিলে যিকেইজন ছাত্ৰী নাই পিছে ছাত্ৰ, সেইকেইজন আক্ৰান্ত হোৱা বুলি আমি জানিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।